অভয়পুৰীত AIDF দলত তীব্ৰ খহনীয়া প্ৰায় শতাধিক AIDF কৰ্মীৰ কংগ্ৰেছত যোগদান আজি বঙাইগাঁও জিলাৰ অভয়পুৰীৰ ৰাজীৱ ভৱনৰ তাপাত্তাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত সাধাৰণ সভা আৰু যোগদানৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত সভাত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আবুল কাছেমৰ সভাপতিত্বত এক সাধাৰণ সভা আৰু যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত উত্তৰ অভয়পুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে উপস্থিত থাকে আৰু AIDF দল আৰু বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ইপিনে আজিৰ এই সভাত তাপাত্তাৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি হানিফ আলী আৰু ডুমেৰগুৰি সন্তোষপুৰ গাঁৱৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শংকৰ চৰকাৰৰ নেতৃত্বত তাপাত্তাৰী ব্লকৰ বিভিন্ন আঞ্চলিকৰ পৰা জন্মলগ্নৰ পৰা AIDF দলৰ হৈ কাম কৰা প্ৰায় শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আজিৰ এই সভাত যুৱ কংগ্ৰেছ NSUৰ লগতে দলৰ ভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক নৰ্থ ইষ্ট অসম। আজি আমাৰ তাপাত্তাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আমাৰ এটা যোগদান কাৰ্যসূচী হাতত লোৱা হয় আৰু সেই সাপেক্ষে সন্ধিয়া 7 বজাৰ পৰা আমি এটা সভা অনুষ্ঠিত কৰোঁ। সেই সভাত আমাৰ অভয়পুৰী ৰাজীৱ ভৱন তাপাত্তাৰী ব্লক কংগ্ৰেছৰ হেড অফিচত আৰু আমাৰ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়া আবুল কাছেম ডাঙৰীয়া সেই সভাত উপস্থিত থাকে। মই নিজেও আছোঁ আৰু আমাৰ সকলো পৰ্যায়ৰ NSUI, ইউথ কংগ্ৰেছ, আমাৰ মণ্ডল কংগ্ৰেছ, পেৰেণ্ট কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ সকলো বিষয়ববীয়া এই সভাত উপস্থিত থাকে আৰু আমাৰ দলত AIDF দলৰ পৰা যিসকল গণভিত্তি থকা নেতা আমাৰ হানিফ আলী ডাঙৰীয়া, মনিৰুদ্দিন আহমেদ ডাঙৰীয়া, শংকৰ চৰকাৰ ডাঙৰীয়া তেখেতসকলে পৰহি জইন কৰি আজি তেখেতসকলে মণ্ডল লেভেলত যিবিলাক আঞ্চলিক লেভেলত যিসকল মানে কৰ্মদক্ষ গণভিত্তি থকা নেতা আছিলে AIDF দলৰ তেওঁলোকক আনি আমাৰ দলত যোগদান কৰাত আমি বিধায়ক হিচাপে তথা জিলা কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকক যোগদান কৰাই তেওঁলোকক আন্তৰিকভাৱে আমাৰ দলত মানে আদৰি ললোঁ, যাতে ভৱিষ্যতে আমি একেলগে সমিলমিলে কাম কৰি বিজেপি দলৰ অপশাসনৰ পৰা আমাৰ ৰাজ্যখনক উদ্ধাৰ কৰিব পাৰোঁ। 26 চনত যাতে আমি কংগ্ৰেছ দলৰ নেতৃত্বত এটা মজবুত চৰকাৰ, এটা গঠনমূলক চৰকাৰ, এটা ৰাইজৰ কল্যাণকামী চৰকাৰ গঠন কৰিবলৈ সামৰ্থ্য হওঁ। তাৰ কাৰণে আমি নতুনকৈ যোগদান কৰা সকল আৰু পুৰণা আমি সকলো মিলি সংকল্পবদ্ধ হওঁ।